ইতিমধ্যে ৰৈ ৰৈ বিনালে শুভমুক্তি লাভ কৰিলে 31 অক্টোবৰ দিনাখন আৰু তাৰ পাছতেই বিভিন্নজনে হলত সেই সিনেমাখন চাইছে আৰু চোৱাৰ পিছতে বহুতে চকুলো টুকিছে কিন্তু একাংশ অঞ্চল আছে য'ত নেকি দূৰ দূৰণিলৈকে এটা সিনেমা হলৰ অভাৱ হিয়া লাগিলে কলিয়াবৰী হওক বা হিয়া লাগিলে মাজুলীয়ে হওক আজি বিভিন্ন অঞ্চলৰ লোকে সেই যি দূৰ দূৰণিলৈকে তেওঁলোকৰ মহকুমাটোত বা জিলাখনত যে এটা সিনেমা হল নাই যাৰ বাবে কিন্তু এই ৰৈ ৰৈ বিনালে যিখন সিনেমা সেইখন চোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এতিয়া আমি যদি কলিয়াবৰলৈকে চাওঁ কলিয়াবৰ এতিয়া বিভিন্ন ধৰণৰ অঞ্চল আছে কুঠৰি বাগৰি আছেই কুঠৰি বাগৰিৰ পৰা আৰম্ভ কৰি আপ টু আপোনাৰ ভুমুৰাগুৰি হওক বা সুলুং হওক লগতে আমবাগানেই হওক নলতলিয়ে হওক উলুনি চাৰিলিয়ে হওক উপৰগাঁৱে হওক নিচিলাবন্ধাই হওক বা কুৱৰিটোলেই হওক বা কলিয়াবৰ তিনিআলিয়ে হওক হাতীগাঁৱেই হওক বা বিভিন্ন অঞ্চল আছে হিয়া লাগিলে খালৈয়াতি বেচেলিমাৰি শিৱস্থান গহগুৰি বিভিন্ন অঞ্চল আছে সেই অঞ্চলসমূহ বৰঘুলিয়ে হওক সেই অঞ্চলসমূহ মিলাই পেলাই এখন বৃহত্তৰ কলিয়াবৰ সেই কলিয়াবৰ কিন্তু এটাও সিনেমা হল নাই যাক লৈ পেলাই সামাজিক মাধ্যমতো এতিয়া একাংশ কলিয়াবৰীয়ে এই কথা উল্লেখ কৰাৰ লগতে বিভিন্নজনে আমাৰ নৰ্থ ইষ্ট নাওৰ কলিয়াবৰৰ সাংবাদিক ৰিদীপ শৰ্মাৰ আগত তেওঁলোকে এই সন্দৰ্ভত চৰকাৰলৈ বা যিগৰাকী মন্ত্ৰী আছে কলিয়াবৰৰ স্থানীয় বিধায়ক কেশৱ মহন্তলৈ তেওঁলোকে অনুৰোধ জনাইছে আৰু এই ক্ষেত্ৰত বিভিন্নজনে এতিয়া তেজপুৰ বা নগাঁৱত গৈ পেলাই তেওঁলোকে এই ৰৈ ৰৈ বিনালেখন চাইছে কাৰণ যি আবেগ জড়িত হৈ আছে সেয়া জুবিন গাৰ্গৰ প্ৰতিয়ে হওক বা অসমীয়া চিনেমাৰ প্ৰতিয়ে হওক যি আবেগ জড়িত হৈ থকাৰ কাৰণে বিভিন্নজনে চাইছে কিন্তু কিছু সংখ্যকে যাব নোৱাৰে ইমান দূৰলৈ গতিকে আমিও যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া আমি জোনাকী চিনেমা হলত বিশেষকৈ 1937 চনত যিটো হল প্ৰতিষ্ঠা লাভ কৰিছিল অসমৰ প্ৰথমটো চলচ্চিত্ৰ গৃহ তাত আমি বিভিন্ন অসমীয়া হিন্দী চিনেমা চাইছিলোঁ যেতিয়া কলেজত পঢ়ি আছিলোঁ কিন্তু অতি দুৰ্ভাগ্যৰ কথা সেই জোনাকী চিনেমা হলটো আজি বহু বছৰ ধৰি পেলাই বন্ধ হৈ আছে আৰু এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ যদিও সেই হলটো চৰকাৰ নিশ্চয়কৈ এটা যিহেতু এটা সম্পদ ঐতিহাসিক সম্পদ গতিকে এই সম্পদটো ৰক্ষা কৰাৰ ক্ষেত্ৰত বা পুনৰ উজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব আৰোপ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন বিজেপি চৰকাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই হয়তো নাজানি পেলাই তেওঁ জিভা পিছল খালে নে কি নাজানো যে জোনাকী চলচ্চিত্ৰ গৃহত তেওঁ ৰৈ ৰৈ বিনালেখন চাব বন্ধুবৰ্গৰ সৈতে সেই কথা উল্লেখ কৰিলে কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কি এন্দুৰৰ সৈতে চাব নে সাপৰ সৈতে চাব নে পাৰকিটাৰ সৈতে চাব যিকিটা পাৰই ইতিমধ্যে বাস আহিছে নে এই উৰহৰ কামোৰ খাই খাই পেলাই চাব সেই চিনেমাখন কাৰণ সন্মুখত আপোনালোকে দেখিছে আমি কাষৰ স্ক্ৰীনত দেখুৱাই আছোঁ আপোনালোকক যে মাত্ৰ 6খন চকী আছে বাকী সব ছেডেলি ভেডেলি হৈ পৰি আছে সেই হলটো গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ এতিয়া কলিয়াবৰ অঞ্চলত বৃহত্তৰ কলিয়াবৰ অঞ্চলেই হওক বা মাজুলী অঞ্চলেই হওক বিশেষকৈ যিহেতু নদীদ্বীপ তেওঁলোকে চাবলৈ হ'লে হয়তো কিছুমান লখিমপুৰলৈ যাব লাগিব কিছুমান যোৰহাটলৈ যাব লাগিব বা মাজুলীত চিনেমা গৃহ এটা নিশ্চয়কৈ প্ৰয়োজন জুবিন গাৰ্গৰ সপোন আছিল মাজুলীত এটা চিনেমা গৃহ নিৰ্মাণ কৰাৰ গতিকে এই ক্ষেত্ৰত চলচ্চিত্ৰ উদ্যোগটো যিহেতু ঠনধৰি উঠিছে গতিকে চিনেমা হলৰ অভাৱত যাতে অসমীয়া ৰাইজ যাতে বঞ্চিত নহয় তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব লাগিব আৰু এই ক্ষেত্ৰত কলিয়াবৰৰ আমাৰ সাংবাদিক ৰিদীপ শৰ্মাই কিছুমান ভাষ্য সংগ্ৰহ কৰিছিল সেয়া তেওঁ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ পৰা ভাষ্য সংগ্ৰহ কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ অন্যান্য কলিয়াবৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ তেওঁ মন্তব্য সংগ্ৰহ কৰি আমালৈ পঠিয়াইছিল আমি সেইসমূহ দৰ্শকলৈ বুলি পোনপটীয়াকৈ আগবঢ়াইছোঁ কলিয়াবৰৰ পৰা তেজপুৰত গৈ 40 কিলোমিটাৰ বা নগাঁৱত গৈ পেলাই চোৱাটো আমাৰ কাৰণে দিগদাৰ হয় বিশেষকৈ আমাৰ কলিয়াবৰত এটা ছবিগৃহৰ প্ৰয়োজন আমি খুব অনুভৱ কৰিছোঁ তেজপুৰত হওক বা নগাঁৱত হওক গৈ হওক আমি চিনেমাখন চোৱাৰ সুবিধা নহয় যে আমি চিনেমা এখন চাবলৈ অতি কমেও 25-30 কিলোমিটাৰ যাব লাগে যদি কলিয়াবৰত হ'লেহেঁতেন এখন বাইক লৈ বা চাইকেল লৈ নহয় কিবা এখনত উঠি পেলাই গৈ পেলাই চাব পাৰিলেহেঁতেন কিন্তু এতিয়া বহুত দূৰ অতিক্ৰম কৰিব লাগে কাৰণে হয়তো পিছ পৰি আছে আমি কলিয়াবৰবাসী বৰ দুখিত যে
আমাৰ প্ৰাণৰ শিল্পীজনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে আমি চাবলৈ ইতিমধ্যে আমাৰ হাতত সুবিধা নাই। কলিয়াবৰত এটা চিনেমা হল নাই। হয়, ৰৈ ৰৈ বিনালে চালো। যথেষ্ট ভাল লাগিল চাই। আচলতে জুবিন দাক চাবলৈ গৈছিলো। তেওঁৰ শেষৰখন ছবি, তেওঁ অভিনয় কৰা শেষৰখন ছবি, কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব আৰু আছে। তেওঁৰ এইটো সপোন আছিলে অসমৰ ছবি জগতখনক এটা নতুন পৰ্যায়লৈ লৈ যোৱা, এটা উচ্চ পৰ্যায়লৈ লৈ যোৱা তেওঁৰ সপোন আছিলে, আৰু যিটো সপোন তেওঁ সাকাৰ হৈছে। প্ৰত্যেকটো ছবিগৃহতে এতিয়া ৰৈ ৰৈ বিনালে চলি আছে। আৰু আমি কলিয়াবৰৰ পৰা গৈছিলো, তেজপুৰত আমি চালো। আৰু এইটো আমাৰ কাৰণে অকমান অসুবিধা হয়, কাৰণ কলিয়াবৰৰ পৰা তেজপুৰত গৈ 40 কিলোমিটাৰ বা নগাঁৱত গৈ পেলাই চোৱাটো আমাৰ কাৰণে দিগদাৰ হয়। এতিয়া আমি কিবা প্ৰকাৰে গৈছো বাছত, কিন্তু যিসকল বয়সস্থ লোক বা যিসকল সৰু কলেজীয়া ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে দিগদাৰ হয়। আৰু বিশেষকৈ আমাক কলিয়াবৰত এটা ছবিগৃহৰ প্ৰয়োজন আমি খুব অনুভৱ কৰিছো। বিশেষকে এতিয়া এনেকুৱা এটা দিনত সকলো মানুহ উদ্গ্ৰীৱ হৈ আছে কলিয়াবৰত। সকলোৱে জানে কলিয়াবৰ বিশাল অঞ্চল। এই অঞ্চলৰ সকলো মানুহে মোকে বহুত কেইজনে ফোন কৰিছে, কৈছে গ'লা নেকি, কেনেকে গৈছা, আমি একেলগে এনেকে বাছ এখনকে ভাড়া কৰো নেকি। মানে হয়, কৰিছেও মানুহে, কিন্তু তাৰ মাজতেও আছে বহুতে যে ইমানখিনি দূৰলৈ নোৱাৰে তেওঁলোকে যাব। গতিকে এইটো সুযোগতে মই অনুগ্ৰহ কৰিছো চৰকাৰক যে আমাৰ কলিয়াবৰত এটা চিনেমা হলৰ আমাৰ প্ৰয়োজন হৈছে, আৰু হলটো বনোৱাৰ আগতে অন্ততঃ কিবা কাৰিকৰী প্ৰযুক্তিৰে হলেও ৰৈ ৰৈ বিনালেখন যদি আমাৰ ইয়াত দেখুৱাৰ ব্যৱস্থা কৰিব পাৰে, তেতিয়া এইটো বহুত ভাল হ'ব। আৰু বহুত লোকে বিশেষকৈ বহু অৰ্থনৈতিকভাৱে পিছপৰা লোকো আছে, যিসকলে তাত গৈ পেলাই চাবলৈ বহুত দিগদাৰ হয়। গতিকে তেওঁলোকৰ অকমান সকাহ হ'ব। গতিকে এইটোৱে আমি আশা কৰিছো। আৰু অসমীয়া ছবি জগতৰ জয় যাত্ৰা হওক, জয় জুবিন দা। এইটোতো কলিয়াবৰৰ কাৰণে, কলিয়াবৰ ৰাইজৰ কাৰণে বহুত দুখৰ বিষয় যে আমি চিনেমা এখন চাবলৈ অতি কমেও 25-30 কিলোমিটাৰ যাব লাগে। নহয়তো ডিষ্ট্ৰিক্ট পাৰ হৈ তেজপুৰ যাব লাগে, নহ'লে আমাৰ মেইন টাউন নগাঁও টাউনলৈ যাবগৈ লাগে 40-45 কিলোমিটাৰ। কলিয়াবৰত এটা মানে ছবিগৃহ বৰ্তমান সময়ত একদম অত্যন্ত জৰুৰী হৈ পৰিছে, কাৰণ কলিয়াবৰৰ মিছাৰ পৰা ইফালে কুঠৰি, আমবাগান, চুলুং, গোটেই সম্পূৰ্ণ মানুহখিনিয়ে মানে বহুত দূৰ অতিক্ৰম কৰিব লাগে এখন চিনেমা চাবলৈ। আৰু বিশেষকৈ কলিয়াবৰ কলেজখন আমাৰ মাজতে থকাৰ পিছতো এই গোটেই ষ্টুডেণ্টখিনি কলিয়াবৰ কলেজলৈ আহে। সেই ষ্টুডেণ্টখিনিও যেনেকৈ কলিয়াবৰ কলেজত পঢ়িবলৈ আহে, তেনেকৈ ছবিখন চাবলৈও গোটেই কলিয়াবৰ মানুহখিনিও কৈৰিতল বা কলিয়াবৰ তিনিআলি বা নহয় জখলাবন্ধা, নলতলি, য'তেই নহওক এটা ছবিগৃহৰ অত্যন্ত প্ৰয়োজন বুলি ভাবোঁ। আৰু সেইকাৰণে আমি চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ যেন কলিয়াবৰত এটা ছবিগৃহ বনাই দিয়ে আৰু ৰাইজে চাবলৈ সুবিধা হয়। বাট পৰি থাকিবই, কাৰণ সকলো সুবিধা অসুবিধা মিলাই কৰি চিনেমাখন চাব লাগিব। ধৰক এতিয়া যান বাহনৰ ক্ষেত্ৰতেই হওক, পটককৈ যাবতো নোৱাৰে ন। যদি কলিয়াবৰত হ'লহেঁতেন এখন বাইক লৈ বা চাইকেল লৈ, নহয় কিবা এখনত উঠি পেলাই গৈ পেলাই চাব পাৰিলেহেঁতেন। কিন্তু এতিয়া বহুত দূৰ অতিক্ৰম কৰিব লাগে কাৰণে হয়তো পিছ পৰি আছে। বা ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যায়, তাৰপিছত টিউচন থাকে, আৰু দেওবাৰ দিনটোত টিকটৰ অভাৱ হয়। গতিকে ছাত্ৰ ছাত্ৰীও বাদ পৰিবই, সেইটো সাধাৰণ কথা। কাৰণ যদি কলিয়াবৰত হ'লহেঁতেন তেতিয়া স্কুল শেষ কৰি আহি পেলাই পটককৈ চাই আহিব পাৰিলেহেঁতেন, বা কলিয়াবৰ কলেজলৈ আহোঁতেও ক্লাছ শেষ কৰি পেলাই চিনেমাখন উপভোগ কৰিব পাৰিলেহেঁতেন। কিন্তু এতিয়া কলিয়াবৰ কলেজলৈ বা স্কুললৈ আহি পেলাই ক্লাছ কৰি পেলাই আকৌ চিনেমাখন চাবলৈ হয়তো সময় নহ'বও পাৰে। সেইকাৰণে কলিয়াবৰত এটা মানে হল থকাহেঁতেন তেতিয়াতো মানে ধৰক বেছিকৈ চাব পাৰিলেহেঁতেন বা সহজতে চিনেমাখন উপভোগ কৰিব পাৰিলেহেঁতেন। ৰৈ ৰৈ বিনালে বুলিয়েই নহয়, অসমীয়া ছবি সম্পূৰ্ণভাৱে তেতিয়া আগবাঢ়ি গ'লহেঁতেন, মানে কৈছোঁ। আৰু আপোনালোকে গম পাইছে যে আমাৰ অসমৰ হাৰ্টথ্ৰব, চবৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যোৱাকালি আমাৰ ৰৈ ৰৈ বিনালে শুভমুক্তি হ'ল। গতিকে আমাৰ ইয়াত এটা যিহেতু নেকি আমাৰ কলিয়াবৰ এখন বৃহৎ অঞ্চল, বৃহৎ এখন চহৰ, গতিকে ইয়াত আমাৰ এটাও হল নাই। গতিকে আমি যিহেতু নেকি দোকানী বা আমাৰ ইয়াত বহুত তেনেকুৱা কৰ্মব্যস্ততাৰ মানুহ আছে, গতিকে আমি ইয়াত তেজপুৰত হওক বা নগাঁৱত গৈ হওক আমি চিনেমাখন চোৱাৰ সুবিধা নহয়। গতিকে আমাৰ যাতে ইয়াত এটা চিনেমা হলৰ বিশেষ প্ৰয়োজন হৈ আছে। আমি সকলো চৰকাৰ বা আমাৰ এই বিধায়ক অনুৰোধ জনাম যাতে আমাৰ কলিয়াবৰত এটা চিনেমা হলৰ বিশেষ প্ৰয়োজন হৈছে। আমাক যাতে সেইখন সুবিধা কৰি দিলে আমি সুদূৰ ভৱিষ্যতে
আমাৰ চিনেমা চোৱা বা আমাৰ অসমীয়া চিনেমাৰ প্ৰতি যিটো আগ্ৰহ, এই আগ্ৰহটো বাঢ়ি উঠিব। গতিকে আমি সকলো চৰকাৰক বা আমাৰ ইয়াৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে আমাৰ কলিয়াবৰত এটা চিনেমা হলৰ বিশেষ প্ৰয়োজন আছে, অতি সোনকালে যাতে আমাৰ চিনেমা হল এটাৰ ব্যৱস্থা কৰি দিব পাৰে। অসমৰ প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ন্যায় যাতে আমি সোনকালে পাওঁ, আমি অসম চৰকাৰলৈ অনুৰোধ ৰাখিম। দ্বিতীয়তে, যোৱাকালি জুবিনদাৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে মুক্তি পালে। ইতিমধ্যে আমি গম পাইছোঁ এইটো বিশ্ব অভিলেখ হ'ব, পুৱা 4:45 প্ৰথমটো শ্ব' শুভমুক্তি হৈছে। আমি কলিয়াবৰবাসী বৰ দুখিত যে আমাৰ প্ৰাণৰ শিল্পীজনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে আমি চাবলৈ ইতিমধ্যে আমাৰ হাতত সুবিধা নাই। কলিয়াবৰত এটা চিনেমা হল নাই, চিত্ৰগৃহ নাই। আমি অসম চৰকাৰৰ সংস্কৃতি বিভাগ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ ৰাখিম যে অতি শীঘ্ৰে কলিয়াবৰত এটি চিনেমা হলৰ ব্যৱস্থা কৰক আৰু আমাৰ নৱপ্ৰজন্মই যাতে অসমীয়া চিনেমাৰ প্ৰতি অতি ধাউতি হয়, এনেকৈ ৰৈ ৰৈ বিনালে দৰে ছবিবিলাক যাতে সময়মতে চাবলৈ পায়, সেইকাৰণে মই অসম চৰকাৰে এইটো এটা অনুৰোধ ৰাখিম। আমাৰ স্কুলত কলিয়াবৰত এটা মানে চিনেমা হলৰ অভাৱ, ইয়াত নাই এটা চিনেমা হল আৰু আমি স্কুল ক্ষতি কৰি যাব নোৱাৰোঁ। স্কুল ছুটি হোৱাৰ পিছত টিউচন থাকে আৰু টিউচন শেষ হোৱাৰ পিছত নগাঁও বা তেজপুৰ যাবলৈ ইমান হেৰি নহয়, আৰু দেওবাৰ দিনটোতো যাবলৈ সকলোৰে বন্ধ দিন, টিকেট নাপাওঁ আমি। সেইবাবে কলিয়াবৰৰ বিধায়কসকললৈ মই এটা অনুৰোধ জনাইছোঁ, আমাৰ কলিয়াবৰত এটা চিনেমা হল লাগে, যাৰ বাবে আমি আমাৰ হাৰ্থৰ জুবিনদাৰ যিখন চিনেমা ৰৈ ৰৈ বিনালে সেইখন যাতে আমি চাবলৈ পাৰোঁ। জুবিনদাৰ শেষৰখন ছবি আৰু ইতিমধ্যে চৰ্চিত হৈছে, আৰু জুবিনদা আজি আমাৰ মাজত নাই, আৰু আজিৰ দিনলৈকে জুবিনদাই কিন্তু ন্যায় পোৱা নাই। কি ক'বা এই ক্ষেত্ৰত? চৰকাৰে কাম চলাই আছে, আমি দেখিছোঁ। ন্যায় হ'ব লাগে, আমাক লাগে ন্যায়। আমাৰ হাৰ্থ জুবিনদা আমাৰ মাজত নাই, আমাক ন্যায় লাগে। সোনকালে যাতে সকলোবোৰ কাম হয় আহ্বান জনাইছোঁ।